পিটিকা কচু পিটিকা ৰঙালাও পিটিকা বনোৱা হ'ল। প্ৰথমতে আমি তেলটো গৰম কৰি ল'ম। তেলটো গৰম কৰাৰ পিছত আমি তাত কাটি থোৱা ৰঙালাও পিচ কেইটামান দি দিলোঁ আৰু পিচকেইটা দিয়াৰ পিছত অলপ সময় ঢাকি দিম। এইখিনি ধুনীয়াকৈ সিজি যাব আৰু বেংগলী ষ্টাইলত এনেকৈ তেলত ভাজিহে ৰঙালাও পিটিকা বনোৱা হয়। জহা ভোলখিনি একেটা পেনতে ভাজি ল'লোঁ। ইয়াত তেল ব্যৱহাৰ নকৰিলেও হ'ব। এইটো এইখিনি সিজাৰ পিছত এইখিনিও নমাই লোৱা হয়। পিঁয়াজৰ লগত নিমখটো ভালকৈ মিক্স কৰা হ'ল আৰু শুকান জলকীয়াখিনি আগতে ভাজি থৈছিলোঁ। শুকান জলকীয়া আৰু পিঁয়াজটো মিক্স কৰি লোৱা হ'ল। আমি ৰঙালাওখিনি লৈ ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি তাত পিঁয়াজৰ আৰু জলকীয়াৰ মিক্সাৰটো মিহলাই দিলোঁ। কচুকেইটা মই ভাতৰ লগতে বইল কৰিলোঁ একেলগে। আলু আৰু কচু একেলগে বইল কৰিলোঁ। কচু আৰু আলু ভাতৰ লগত বইল কৰিলে বা সিজালে ইয়াৰ সোৱাদটো অলপ বেছি ভাল হয় এনে পানীত বইল কৰাতকৈ।